যেবে বোলা কি কারণে এতেকে প্ৰবন্ধ কৰা শিশুপালৰ সৰ্বগুণা কৰে যে তুমি ইমানকৈ মোক পাবৰ কাৰণে কিয় যত্ন কৰিছা। শিশুপালতো সকলো গুণৰে এজন ৰজা, সৰ্বগুণাকৰ ৰজা, তাকে বৰ স্বামী কৰি বুলি বাহা যদি হৰি তেবে শুনা বহুৰ উত্তৰ। আৰু তুমি যদি কোৱা তেওঁ সেই জনকে তুমি স্বামীকৰণ কৰা এই বুলি যদি তুমি মোক ক'ব খোজা তেতিয়া মই তাৰ উত্তৰটো কওঁ শুনা। উমাপতি সমসৰ মহন্ত সকলে যাৰ বাঞ্চে পদ পংকজৰ ধূলি তুমি হেন তুমি মাধৱৰ প্ৰসাদ নাপাওঁ যেবে তেবে জীৱ তেজীবো সংগী। যে তুমি উমাপতি সমৰ যিসকল মহন্তই তোমাৰ চৰণৰ ধূলি কামনা কৰে, গতিকে সেইজন ভগৱন্তৰ পদ কমলৰ পৰা যদি মই বঞ্চিত হওঁ তেতিয়াহ'লে মই জীৱন ত্যাগ কৰিম, মই মৃত্যুক সাৱটি লম। শিশুপালৰ নিৰ্পতিক 20টাকৈ অধিক দেখোঁ, যে শিশুপাল নিৰ্পতিক মই 20টা তুল্য দেখোঁ। চক্ষু নাচাওঁ 13 কৰি, তাৰ ফালে মই কেৰাহী গৈও নাচাওঁ। তোমাৰ ৰাতুল দুই চৰণ হিয়াক ধৰি প্ৰাণক তেজীবো মই হৰি। আৰু যদি তুমি মোক ইয়াৰ পৰা বঞ্চিত কৰা তেতিয়াহ'লে তোমাৰ সেই ৰঙা চৰণযোৰ হৃদয়ত চিন্তা কৰি মই প্ৰাণ ত্যাগ কৰিম। উপবাস ব্ৰত ধৰি শৰীৰক ক্ষীণ কৰি এই মতে কুটি দিব মানে মই বহুত দিন ধৰি উপবাসে থাকি তোমাৰ চৰণ চিন্তা কৰি আহিছোঁ। তজু পদ প্ৰসাদক যাৱত নাপাওঁ মানে আৱে মই এৰিলো যতনে। তোমাৰ প্ৰসাদ যেতিয়ালৈকে কৃপা মই নাপাম তেতিয়ালৈকে মই এই যত্ন কেতিয়াও ত্যাগ নকৰোঁ। হেন জানি কৃপা সিন্ধু ভকত জনৰ বন্ধু মূল প্ৰাণৰ ৰাখা আতি হয়। তুমি ভকতৰ বন্ধু, তুমি ভকতক ভাল পোৱা এই কথা মই জানো, গতিকে তুমি মোৰ প্ৰাণ ৰক্ষা কৰা। সত্যে 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 আনময় নভজিব তোমাকেহে আছো মুখে ধৰি। মই সত্য সত্য কৰি তোমাক কৈছো যে তোমাৰ বিনে মই আনক কেতিয়াও বুজিব নোৱাৰো। এইখিনিকে তেওঁ মনৰ কথা ক'লে। তাৰপিছতে মহাপুৰুষে আমাক সঞ্জীৱনী স্বৰূপ উপদেশ পাৰি দিছে কি বুলি, শুনিওক সভাপদ ভূঞা আদি নিশবদ ৰুক্মিণীৰ দেখিও ভকতি। যে ৰুক্মিণীৰ ঈশ্বৰৰ প্ৰতি যিটো ভক্তি এইটো তোমালোকে মানে নিশবদৰে শুনা। যে আমি ভগৱন্তৰ কথা কেনেকৈ শুনিলে আমি লাভৱান হ'ম এই কথাও ভাগৱতত উল্লেখ আছে। ভগৱন্তই কৈছে, অৰ্জুনক কৈছে, এই অৰ্জুন তুমি জীৱনৰ যিদিনা যিটো মুহূৰ্ত মোৰ অমৃতময় কথা শ্ৰদ্ধাৰে শুনিবা সেইদিনা তুমি দুগুণ দুগুণ পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা। আৰু যদি অনিচ্ছাকৃতভাৱে শুনা তেতিয়াহ'লে তুমি এগুণ পাপৰ পৰাহে নিজক মুক্ত কৰিব পাৰিবা। অপৰম মংগল নাম যিকোনো ধাই পুনৈ হৰৈ পাব নাহাৰত গুণ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এই মতে বুজিবা অৰ্জুন। আজি আমি সকলোৱে এটা লক্ষ্য আৰু উদ্দেশ্যত আমি আজি নামঘৰ, গতিকে আমি নামিবলৈ অহাৰ লগে লগে আমাৰ কি হয়, উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহামুখ্য সুখ আছে। আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতে নামঘৰলৈ ভাগৱত শুনিম বুলি ওলাই অহাৰ লগে লগে যদি বাটত কোনোবা বন্ধু বান্ধৱ বা আলহী অতিথিয়ে লগ পাই যদি আপোনালোকক দৰ্শন প্ৰৰ্শন কৰে তেতিয়াহ'লে তেওঁ ইমানেই পুণ্য হয় গা নুধুলেও হয় বুলি কৈছে। মনত ৰাখিব কথা। আপোনালোকে নামঘৰলৈ ভাগৱত শুনিম বুলি ঘৰৰ পৰা ওলাই আহোঁতে বাটত যদি কোনো বন্ধু বান্ধৱ ভকত বৈষ্ণৱে আপোনাক লগ পাই যদি কথা পাতে বা দৰ্শন প্ৰৰ্শন হয় সেই দৰ্শন ভাজনৰ ইমানেই পুণ্য হয় গা নুধুলেও হয়। বেদত কৈছে বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গদান চাণ্ডালান পতিতান পিস্পৃষ্ট্বা নস্নান আছে। গতিকে তেওঁ ইমানেই পুণ্য হয় যে তেওঁ গা নুধুলেও হয়। আৰু এই বিজ্ঞানসন্মত তথ্যটো একাদশ স্কন্ধ ভাগৱতত বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈছে। আপোনালোকে জানে যে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততেই বিদুৰক মাতি আনি ধৃতৰাষ্ট্ৰই পৰামৰ্শ লৈছিল
বৈমাতৃ ভাতৃ বিদুৰক মাতি আনি কৈছিল যে ভাতৃ কোৱাচোন আমি পঞ্চ পাণ্ডৱৰ মানে অংশটো দিব লাগে নে নালাগে। মহাভক্ত বিদুৰে তেতিয়া ককায়েকক কৈছিল দাদা পঞ্চ পাণ্ডৱ আমাৰ ভতিজাৰ সম্পত্তিটো আত্মসাৎ কৰিব নাপায়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। কিন্তু পুত্ৰ মহাংঘ ধৃতৰাষ্ট্ৰই সেই কথাটো মানি নলয় মানে তাৰোপৰি কি কৰিলে দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে বিদুৰ অসন্তুষ্ট হৈ মহাভাৰত যুদ্ধৰ পূৰ্বতে সকলো ৰাজ সন্মান ত্যাগ কৰি তীৰ্থলৈ গুচি গ'ল। প্ৰায় 14 বছৰ কাল তীৰ্থ প্ৰদৰ্শন কৰি গৃহ অভিমুখে অৰ্থাৎ মহাভাৰত যুদ্ধৰ শেষ কৰি কৌৰৱক নিধন কৰি পাণ্ডৱক যুধিষ্ঠিৰক ৰজা পাতি কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গমন কৰিলে তেতিয়া উদ্ধৱে তেওঁ খৰঞ্জীৰকে মূৰত লৈ উচুকি কান্দি আহি আছে। সিফালৰ পৰা বিদুৰে গৃহ অভিমুখে আহি আছে। যমুনা নদীৰ পাৰতে দুয়োজনৰ মাজত দেখা দেখি হ'ল আৰু বিদুৰে উদ্ধৱৰ মূৰত কৃষ্ণৰ খৰম আৰু বিষাদিত মন দেখি বুজি পাইছিল যে কৃষ্ণ আৰু পৃথিৱীত নাই। তেতিয়া তেওঁ উদ্ধৱক উদ্দেশ্যি কৈছিল উদ্ধৱ তুমি মহাভাগ্যৱান, তুমি প্ৰয়াণৰ সময়ত কৃষ্ণক দৰ্শন কৰিলা সংলাপ কৰিলা। মই দুৰ্ভাগ্যা, মই সেই সুযোগ নাপালো, কিন্তু ভগৱানে মোক এটা সুযোগ দিছে। তুমি যিহেতু কৃষ্ণক দৰ্শন সংলাপ কৰি আহিলা, তোমাক চুলেও মই সমান পুণ্য ভাগি কৃষ্ণ পদ পৰশীয়া আহি আছা বা উপচুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক শুনি 10 গুণে উধাই উদ্ধৱে তেতিয়ালৈকে বুজি পোৱা নাছিল যে ঈশ্বৰৰ কথা শুনা কোৱা জনক দৰ্শন হলে আনৰ পুণ্য হয়। ই বিজ্ঞানসন্মত সত্য। এজন খৰপজুতি হোৱা সংক্ৰামক ৰোগী মানুহক যদি কোনোবাই সাৱটি ধৰে, তেওঁ পিন্ধা কাপোৰ যদি কোনোবাই পিন্ধে, তেওঁ খোৱা বিচনাত যদি শুৱে, তেতিয়াহ'লে ভাল মানুহজনৰ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। কিয়নো সংক্ৰামক ৰোগৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ খোৱা বিচনাত বহা ঠাইত সংক্ৰমিত হয়। এইটো যেনেকৈ বাস্তৱ সত্য, বিজ্ঞানসন্মত সত্য, ঠিক তেনেকৈ সন্ত মহন্ত ভক্ত বৈষ্ণৱে পৰিধান কৰা কাপোৰ খোৱা বিচনাত বহা ঠাইতো সদ্গুণৰ অনুৰেণু সংক্ৰমিত হয়। আৰু সেই জনক যদি কোনোবাই চুৱে বা দৰ্শন কৰে, তেতিয়া দৰ্শন কৰাজনৰ পাপ বিনাশ হয়। দৰ্শনা সেৱা পাপ নাশে। আজি আপোনালোকে 4 দিন কাৰ্যসূচীত কোনোবাই হয়তো 4 দিনে একেলগে এনেকৈ বহি সময় দিব নোৱাৰিব পাৰে, কিন্তু অন্তত আহি দৰ্শন এটা কৰি যাতে সেৱা এটা কৰি যায় দেই। উদ্ধৱেও যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যাব ওলাইছিল এই প্ৰতিবাদটোৱে কৈছিল যে প্ৰভু তুমি মোৰ বৰদেউতাৰ ল'ৰা বসুদেৱৰ পুতেক আৰু মই তোমাৰ খুৰাৰ পুতেক দেৱভাগৰ পুতেক মই উদ্ধৱ। বংশৰ পালত তুমি মোৰ ককাই ভাই, তোমাৰ মোৰ মাজত 5 বছৰ বয়সৰ পৰাই নিবিড় সম্পৰ্ক হৈ আছে। আৰু এতিয়া মই ইংগিততে বুজি পাইছো তুমি মোক এৰি দেৱকাৰ্য সাধন কৰি নিজ ধামলৈ যাব ওলাইছা। অকলে গ'লে নহ'ব, তুমি মোকো লৈ যাব লাগিব, কিয়নো তোমাৰ অবিহনে মই এক খন্তেকো ইয়াত থাকিব নোৱাৰিম। তোমাৰ অবিহনে মোৰ জগত অন্ধকাৰ নাই, গতিকে তুমি মোক লগত নিব লাগিব। এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে সখা তুমি ঠিকেই কৈছা, কিন্তু মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ ইয়ালৈকে আহিছিলো, তোমাক যদি মোৰ লগতে লৈ যাওঁ তেতিয়াহ'লে মই ইয়ালৈ অহাৰ যি লক্ষ্য আৰু উদ্দেশ্য এইটো ভ্ৰষ্ট হৈ যাব। কিয়নো তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান কিন্তু ভকতিৰ পথ। গতিকে তোমাক যদি মই মোৰ লগত লৈ যাওঁ ভক্তিৰ পথটো লুপ্ত হৈ যাব। ফলত কি হ'ব? অধৰ্মে পীড়িত লোক যাইবে অধুমতি, ভকতক ৰাখি তুমি ভক্তিৰ পথটো মোৰ ৰক্ষা কৰি থাকিব লাগিব। মোৰ এই মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি শ্ৰৱণ কীৰ্তন ধৰ্মটো প্ৰৱৰ্তন কৰি থাকা। আজি নগেন হাজৰিকা বাবৰ এই পৰিয়ালবৰ্গই এয়া উদ্ধৱৰ কাম কৰিছে। 4 দিনীয়া কাৰ্যসূচী লৈ কিমান আত্মাবিলাকক মাতি আনি ঈশ্বৰৰ কথা শুনাই দিছে। গতিকে আমাৰ সকলোকে উপকাৰ কৰা হৈছে। তাৰ কাৰণে কি হ'ব? পৰোপকাৰে পুণ্য, সেৱতী পুণ্য হ'ব। মাইক্ৰফোন ব্যৱহাৰ কৰিছে, পইচা বেছি খৰচ কৰিছে, কিন্তু পুণ্যৰ মাত্ৰা বেছি হৈছে। এই মাইক্ৰফোনৰ যোগেদি নামৰ আৰু ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে যাব, ভাগৱতে কৈছে একজনে যদি নাম ওচৰলৈ কোনে মানে পাপ সমাৰোহ কৰে। মানুহটো দূৰৰ কথা, মোৰ ভক্ত দৈত্য থাকে উদাৰ চৰিত্ৰ,
কীট পতংগ গঠিত কৰে পবিত্ৰ। এই 4 দিনীয়া কাৰ্যসূচীত এই অঞ্চলত যিমান মানে জীৱ জন্তু আছে সব উদ্ধাৰ হৈ যাব। জগতৰ প্ৰদূষণ বায়ু সংশোধন হ'ব। জগতৰ উপকাৰ কৰা কৰ্মৰ কাৰণে সেউকি কি হ'ব কৰ্মকায় পুণ্য অক্ষয় পুণ্য সঞ্চিত হ'ব। আৰু কৈছে তোমাৰ জীৱনশৈলীৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা মই তোমাৰ কাৰণে কৰি থৈ আহিছোঁ। তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ। তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ। তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ। তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ। আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম। নিশ্চয় কৰি কওঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি আমি যদিও চিপাহীগাঁৱৰ নামঘৰত আছো, আজি আমি পুণ্যভূমিত আছো। আৰু এই পুণ্যভূমিত ভক্তসকলে য'ত মোৰ শ্ৰৱণ কীৰ্তন কৰে, শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ কিন্তু তাকে বোলে সত্ৰ। আজি আমি ক'ত আছো? দ্বিতীয় বৈকুণ্ঠ সত্ৰত আছো। ভগৱানে নাৰদক কৈছে নহং কৃষ্ণামি বৈকুণ্ঠে যোগী নাম হৃদয়ে নচ মত ভক্তা যত্ৰ গায়ন্তি তত্ৰ কৃষ্ণামি নাৰদ। হে নাৰদ, মোক বৈকুণ্ঠত বিচাৰি নাপাবা। মই যোগীৰ হৃদয়ত নাথাকো। মোৰ ভক্ত য'ত মোৰ গুণ নাম ল'ব মই তাতেই থাকো। গতিকে মোক তাতেই পাবা। এইটো অকল হিন্দু দৰ্শন নহয়, বাইবেলতো কৈছে কি বুলি? where two or more assemble, যি ঠাইত দুজন বা তাতকৈ বেছি মানুহ গোট খায়, in my name মোৰ নাম লয়, I am there, মই তাতে থাকো। আজি ইয়াত ভগৱান বিদ্যমান হৈছে। আৰু নাৰদক কৈছে উদ্ধৱক কৈছে মই প্ৰায়ৰ পিছত তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্ট অয়ম শ্ৰীমদ ভাগৱতানাৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্তনে হৰৈ শ্ৰৱণা সেৱনা দৰ্শনা পাপ নাশিনী। মই প্ৰায়ৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত অন্তৰ্হিত হৈ থাকিম। সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰা, তোমাৰ সব পাপ মই নাথাকিব। সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালীয়ে হয়তো বিভিন্ন কৰ্মৰ খাতিৰত এই 4 দিনীয়া কাৰ্যসূচী বহি থাকিব নোৱাৰিব পাৰে, কিন্তু আহি সেৱাতে কৰি যাবৰ কাৰণে আপোনালোকে কয়। কাৰণ এই অনুষ্ঠানটোত এটা সেৱা কৰিলে পাপ নাইকিয়া হ'ব, দৰ্শন কৰিলেও পাপ নাইকিয়া হ'ব। গতিকে ইমান মাহাত্ম্য আছে এই কথাবিলাক। গতিকে এই পবিত্ৰ ঠাইবিলাকলৈ আমি সেইকাৰণে সেৱা দৰ্শন কৰাৰ কাৰণে আমি অকণমান যত্নকৰ হ'ব লাগিব। গতিকে প্ৰয়াণৰ পিছতো তেওঁ শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে আমাৰ ইয়াতে আছে। গতিকে আমি এই কথাবিলাক আমি উঠি অহা প্ৰজন্মক যাতে আমি দিব পাৰোঁ, আমি দাৰ্শনিক দৃষ্টিভংগীৰে বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি যাতে তেওঁলোকৰ মাজত মিলাই দিব পাৰোঁ, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। এতিয়া ৰুক্মিণীয়ে কি বুলি ক'লে? যেবে বোলা কি কাৰণে এতেকে প্ৰবন্ধ কৰা শিশুপাল সৰ্বগুণাকৰ। যে শিশুপালটো সৰ্বগুণাকৰ, গতিকে তুমি তেওঁকে ভজনা কৰা। এই বুলি যদি কোৱা তেতিয়াহ'লে হেন তুমি মাধৱৰ প্ৰসাদ নাপাওঁ যাবে তেবে দিব তেজিবু সমৰি। যদি মই তোমাক নাপাওঁ মই প্ৰাণ ত্যাগ কৰিম। শিশুপাল নিৰ্গতিক বিস্তাৰ অধিক যেবে চকু নাপাওঁ তেৰ কৰিম। মই তাক কেৰাহীও নাচাওঁ। তোমাৰৰ আতুলত দুই চৰণ হিয়াত ধৰি প্ৰাণকো তেজিবি মই হয়। তোমাৰ অবিহনে মই প্ৰাণ ত্যাগ কৰিম। উপবাস ব্ৰত ধৰি শৰীৰক ক্ষীণ কৰি এইমতে কোটি যুগ মানে তজুপদ প্ৰসাদক গাঁৱত নাপাওঁ মানে তাৱে মই নেৰিব নোৱাৰিম। তোমাৰ কৃপা নোপোৱালৈকে, তোমাৰ পৰশ নোপোৱালৈকে মই নেৰো। হেন জানি কৃপা কিন্তু ভকত জগত বন্ধু মোক প্ৰাণৰ আশা তুমি হয়। মোৰ তুমি প্ৰাণ ৰক্ষা কৰা। সত্যে 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 আনময় নৱজীৱো তোমাকেহে আছো ৰূপে ধৰি। তোমাক মই হৃদয়ত ধৰি আছো। আৰু এই কোৱাৰ পিছতে মহাপুৰুষে কৈছে শুনি উপসভাপদ হুয়া অতি নিশপদ ৰুক্মিণী দেখিও ভকতি যেবে আশা দুষ্ট দৃঢ়চিত্ত মাধৱত কৰা সত্য আনক নজাব মূলমতি। গতিকে ৰুক্মিণীৰ দৰে আমাৰ যাতে কেৱল কৃষ্ণৰ বিনে যাতে আনফালে আমাৰ মনটো যাব লগা নহয়, তাৰ প্ৰতি আমিও যত্নকৰ হ'ব লাগিব। কৃষ্ণকেহে পুজি বহু, কৃষ্ণকেহে ভজি বহু, কৃষ্ণৰেহে লৈকো গুণনাম। যে এক দেও এক খেও একবিনে নাই খেও। গতিকে আমি ঘৰত কৃষ্ণক ৰাখিবলৈ যত্ন কৰিব লাগিব। ঘৰ দুখন মনত ৰাখিব দেই। এখন হ'ল উদ্ধৱক চিনাকি কৰি দিয়া ঘৰখন। মহুৰ সেৱাৰ যোগ্য মনুষ্য কৰি ইহাকে তুলিয় গৃহ জানা মহাবীৰ। এইখন এখন ঘৰ। এইখন ঘৰতো আপোনালোকে কৃষ্ণক ৰাখিব লাগিব। অৰ্থাৎ আপোনাৰ হৃদয়খন প্ৰথমতে খুব শান্তি আনন্দত থাকিব লাগিব। আপোনাৰ মুখতে যদি হাঁহি নাই, আনক হাঁহিৰ বাৰ্তা দিব কেনেকৈ? আপোনাৰ হৃদয়তে যদি শান্তি নাই,
আপুনি আনক শান্তিৰ বাৰ্তা দিব কেনেকৈ প্ৰথম এইখন ঘৰত কৃষ্ণক ৰাখক কেনেকৈ যিখন নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য কৰে আমাৰ এইখন ঘৰলৈ কৃষ্ণ কেতিয়া আহিব যেতিয়া আপুনি ঈশ্বৰৰ নাম ল'ব কৃষ্ণ গুচি আহিব কৃষ্ণ সেইখন হৃদয়ত থাকিব ভগৱানৰ বৈশিষ্ট্য কি তেওঁ নাম ল'লে তেওঁ তালৈ গুচি আহে গতিকে তেওঁ নিজতকৈও তেওঁৰ নামটো শ্ৰেষ্ঠ বুলি কৈছে আৰু শংকৰদেৱে কৈছে আপোনালোকতকৈ আপোনাৰ মোৰ নামটো শ্ৰেষ্ঠ আজি আমি এতিয়া ভাগত পঢ়ি আছো বাহিৰৰ পৰা যদি ইয়াত ভাগত পঢ়ি থকা কোনোবা এজন ভাৱ আইবা যুৱক যুৱতী অতি জৰুৰী কামত কৰি কোনোবা লগ পাবৰ কাৰণে নামটো কয় যাৰ নামটো কয় তেওঁ ওলাই আপোনাৰ নামটো ক'লে যদি আপুনি উঠি যায় আপুনি ডাঙৰে আপোনাৰ নামটো ডাঙৰ আমি বুজিব লাগিব যে মোতকৈ মোৰ নামটোহে ডাঙৰ মোৰ নামটো ক'লে যদি মই উঠি যাওঁ এইটো যদি সঁচা হয় ভগৱন্তৰ নাম ক'লে ভগৱন্ত আমাৰ ঘৰলৈ আহিব নাই এই সঁচা কথাটো আমি উপলব্ধি কৰিব লাগিব গতিকে আমাৰ ভাগৱতে কৈছে যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগত নচাৰানন্দ হৰি আপুনি প্ৰথম এইখন ঘৰত নাম লওক ঈশ্বৰ আপোনাৰ লগত থাকিব ভগৱন্ত থকা হৃদয়খন আনন্দত থাকিব শান্তিত থাকিব আৰু দ্বিতীয়তে পৰিয়াল থকা ঘৰখনত কৃষ্ণক ৰাখক কেনেকৈ পুৱা গধূলি ধূপ-ধূনা জ্বলাওক ঈশ্বৰৰ উপাসনা স্থান অকমান আপোনালোকে নিৰ্ণয় কৰি লওক আমাৰ মানুহ মাত্ৰেই সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই গৃহস্থী মাত্ৰেই আমাৰ ঈশ্বৰ উপাসনা ঠাই থাকিবই লাগিব মাধৱদেৱে কৈছে হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজি হৰি চৰণ মনুষ্য ভুইবাৰ এহি মানে মাত্ৰ জানা নিজক লৈ যায় আমি যে চাৰিমুখী জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি পালো আমাৰ প্ৰথম কাম হ'ব লাগিব ঈশ্বৰৰ গুণনাম লোৱা ঈশ্বৰৰ সেৱা পূজা কৰা এইটো আমাৰ প্ৰথম কাম যদি আমি ঈশ্বৰৰ আজি তাৰিখত মই আপোনালোকৰ চিপাহী গাঁৱত কাৰোবাৰ ঘৰত ঈশ্বৰৰ উপাসনা কৰা স্থান বা গুৰুগী নাই বুলি মই ভবা নাই কিবা কাৰণত কিবা অভাৱত যদি কাৰোবাৰ ঘৰত আজি তাৰিখত নাই অহা কালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকমান আছুতীয়াকৈ আৰবেৰ দি হ'লেও ঠগী এখনতে কোনমালা কীৰ্তন ঘোষা এখন থৈ হ'লেও ল'ৰা ছোৱালী কেইটাক লৈ পুৱা গধূলি ধূপ-ধূনা জ্বলাই উপাসনা কৰিব আৰু ভগৱানক ক'ব হাজৰিকা বাপৰ দৰে বৰা বাপৰ দৰে শইকীয়া বাপৰ দৰে বৰুৱা বাপৰ দৰে মোৰো ৰূপী অকমান বা উপাসনা ঠাই অকমান বনোৱাৰ হেঁপাহ আছে কিন্তু এইকেইটা অভাৱৰ কাৰণে মই কৰা নাই কিবা কৰি মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব বছ আপোনালোকক খুব বেছি সময় দিছো এমাহ আপোনালোকে কাৰোবাৰ ঈশ্বৰে নকৰক মই আজি কাৰোবাৰ আছে বুলি কোৱা নাই মই মাত্ৰ ক'ব বিচাৰি আছো যে কাৰোবাৰ ঘৰত যদি আজি তাৰিখতো নাই তেনেকৈ আমি ব্যৱস্থাটো কৰিব লাগিব আৰু ঈশ্বৰক জনাব লাগিব অতি কম সময়ৰ ভিতৰতে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব গতিকে আপুনি যদি আমাৰ বুঢ়াসকলে কয় নাই মোমাই কণা মোমাই একেবাৰে নোহোৱাতকৈ কণা মোমাই এজনো যদি থাকে মোমাই বুলি ক'লে হ'ব যে আপোনাৰ স্থায়ী গুৰুগী নাথাকিব পাৰে অস্থায়ীভাৱে হ'লেও আপুনি ঈশ্বৰৰ উপাসনা কৰক তেতিয়াও ঈশ্বৰ সন্তুষ্ট হ'ব গতিকে আমাৰ জীৱনটো তেতিয়াহে সাৰ্থক হ'ব মানুহ জন্ম পোৱাৰ সাৰ্থকতা হ'ব যে আমি কৃষ্ণক আমাৰ ঘৰত ৰাখিব লাগিব কৃষ্ণক আপুনি মাতিব নালাগে কৃষ্ণ আপোনাৰ ঘৰলৈ নিজে আহিব ভাগৱতে কৈছে যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগত নচাৰানন্দ হৰি যিখন ঘৰত পুৱা গধূলি ধূপ-ধূনা জ্বলিব ঈশ্বৰৰ উপাসনা কৰিব সেইখন ঘৰলৈ কৃষ্ণ আহিব কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল আনন্দত থাকিব মিলাপ্ৰীতিত থাকিব মৰম চেনেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব আৰু কিবা কাৰণত যদি আজি তাৰিখলৈকে কাৰোবাৰ ঘৰত এই ব্যৱস্থাটো নাই তেতিয়াহ'লে সেইখন ঘৰলৈ কোন আহিব ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন যজ্ঞ কৃষ্ণৰ নকৰে তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ-ধূনা নজ্বলাই ঈশ্বৰৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাটোৰ বগাটোৰ পৰম্বাটোৰ পৰিষ্কাৰটোৰ পুতনা বেমাৰটোৰ তেনেকুৱাবোৰ চব অসুবিধা আহিব কায়িকভাৱে নহয় গুণগতভাৱে আমাৰ কিছুমান মানুহ আছে কথা ক'বই নোৱাৰে তিনি ষ্টেপ কম উঠে কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনি কথা ক'বই নোৱাৰে ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলৈ ভাত পানী নাখায় এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়াল আছে সেইখন অসুখ থকা পৰিয়াল আসুৰিক প্ৰবৃত্তি থকা পৰিয়াল গতিকে সেই আসুৰিক প্ৰবৃত্তিবিলাকক আপুনি যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহয় আমাৰ গুৰুজনাৰ দিনত এজন আটা পুৰুষে মানে এটা ফকৰাৰ দ্বাৰা এই কথা কৈছে কি বুলি কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুক গৈলে ঘৰ বাৰী এৰি কুকুৰে যদি বাঘৰ জীয়াৰীক বিয়া কৰাব পাৰে সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে সেইটো পোনপটীয়া অৰ্থতে মনত ৰাখিব ইয়াৰ আচল অৰ্থটো আমাৰ ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব দে আপোনালোকে মনত ৰাখিব
ভাগৱত ব্যাখ্যা 5টা প্ৰকাৰে কৰিব জনাজনেহে আপোনালোকৰ মনৰ সংশয় দূৰ কৰি সঠিক ব্যাখ্যাৰে আমাৰ সমাজখনৰ মাজত ঐক্য সম্প্ৰীতি বজাই ৰাখিব পাৰিব। যদি 5টা প্ৰকাৰে নাজানে, বহুত ব্যাখ্যাকাৰকৰ ব্যাখ্যা শুনিলে হয়তো কিছুমান মানুহ অসন্তুষ্ট হৈ যায়, কিছুমান মানুহে বিৰোধ কৰে। কিয়? তেওঁ এটা দিশেৰে ব্যাখ্যা কৰিছে, তেওঁ আধ্যাত্মিক দিশটো হয়তো তেওঁ আয়ত্ব কৰা নাই। গতিকে ভাগৱতত এনেকুৱা কিছুমান বহুত শব্দ প্ৰয়োগ কৰিছে, যিবোৰ শব্দ যদি আমি সামগ্ৰিকভাৱে ব্যৱহাৰ কৰা অৰ্থত যদি ব্যাখ্যা কৰি দিয়া যায়, তে গোটেই ব্যাখ্যাটো ভুল হৈ যাব। তাৰ মাত্ৰ এটা দৃষ্টি আকৰ্ষণ আপোনালোকে কৰিব বিচাৰিছোঁ। পঞ্চম স্কন্ধ ভাগৱতত অৱতাৰী পুৰুষ ঋষভে 100জন পুত্ৰৰ জন্ম দিছিল। আটাইতকৈ ডাঙৰজনৰ নাম ভৰত। ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ। 9জন নৱদ্বীপৰ অধিকাৰী 9জন সিদ্ধৰ লোক। 9-18 ভৰতক লৈ 19, 81 জনেই কৰ্মকাণ্ড কৰি আছে বুলি কৈছে। দে মনত ৰাখিব। আপোনালোকে এটা কথা মনত ৰাখিব, পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে কৰ্মকাণ্ডীৰ সংখ্যা সদায় বেছি থাকিব। এইটো ভগৱানৰ ইচ্ছা আছে দেই। তাৰমানে বেদৰ দুটা মাৰ্গ, আগম নিগম, প্ৰবৃত্তি নিবৃত্তি, সকাম নিষ্কাম, সগুণ নিৰ্গুণ, দুটাৰ মাজতে জীৱক লৈ ভগৱানে খেলা কৰি আছে। মানে ভক্তি মাৰ্গৰ সংখ্যাটো যদি বেছিকৈ থৈ ভক্তিহীনৰ মাৰ্গৰ যদি কমকৈ ৰাখে, তেওঁ বজাৰখন বন্ধ হৈ যাব। তেওঁ মানে মায়াৰ বজাৰখন বন্ধ হৈ যাব। তেওঁ জীৱক লৈহে খেলা কৰি আছে। বুজি পাইছে নাই? আজি যদি আপোনালোকে সকলোৱে একেলগে মানে একান্ত মনে যদি শুনি দিয়ে, চবৰে যদি পাপখিনি দুগুণ গুচি যায়, তেতিয়াহ'লে আপোনালোকৰ চিপাহী গাঁৱৰ চবকে যদি ভগৱানে সমান নম্বৰ দি নতুন থৈ পঠিয়াই দিব লাগে, ইয়াত তেওঁ বজাৰখনেই বন্ধ হয়। সেইকাৰণে তেওঁ অৰ্জুনক কৈছে, অৰ্জুন মানে নগেন হাজৰিকা বাপৰ দ্বিতীয় দিনৰ ভাগৱত ব্যাখ্যালৈ আমন্ত্ৰণ কৰি অনা সকলো বাপ আই যুৱক যুৱতীয়ে যদি একান্ত মনে ভাগৱত শুনি দিয়ে, চবকে যদি মই সমান নম্বৰ দি নতুন থৈ পঠিয়াই দিব লগা হয়, মোৰ মায়াৰ বজাৰখনেই বন্ধ হয়। গতিকে মই কি কৰোঁ জানা? কি মই মায়া নামৰ শক্তি এটা পঠাই কাৰোবাক ভৰুৱা কথা পঠাই দিওঁ, কাৰোবাক চাহ তামোল খোৱাৰ কথা ভবাই দিওঁ, কাৰোবাক ঘৰত এৰি থৈ অহা কামখিনিৰ কথা ভবাই দিওঁ, কাৰোবাক ল'ৰা ছোৱালীৰ কথা ভবাই দিওঁ, কাৰোবাক কালিলৈ কি কৰিব ইত্যাদি ভবাই দিওঁ। ঋতে হঠাং য়প্ৰতি নপ্ৰতি সৎমানি তৎঅবিদ্যাত মানু যথা য়াবাসো যথা। আমাক সকলোকে সমান নম্বৰ দিবলৈ নিদিয়ে ভগৱানে। মনত ৰাখিব কথাটো, এইটোৱেই ৰহস্য। সেই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত পঢ়িব লাগে। ৰহস্যক জানে যিটো লোকক সততে কীৰ্তন কৰে, মুখক ধৰি গৃহবৰ্ত কৰি যত্ন বিপৰীত। বহুত যত্ন কৰি ভাগৱত পঢ়িব লাগিব। গতিকে ভাগৱত শুনিব নাজানিলেও আমাৰ নম্বৰ কম বেছ হৈ যায়। গতিকে আমি যদিও সমান নম্বৰ পাব লাগিছিল, একেটা উদ্দেশ্যতে বহি আছো, হয়তো নাপাওঁ। কাৰণ আমাৰ মনটো হয়তো সকলোৱে একেটা ধ্যানত নাৰাখে ভগৱানে। সেইটো তেওঁৰ মানে বিনোদ বিলাস আনন্দ, জীৱক লৈ তেওঁ খেলা কৰি আছে। গতিকে সেইকাৰণে আগম পথত থকা 17খন পুৰাণৰ মতে চলা মানুহৰ সংখ্যা বেছি, ভাগৱত পুৰাণৰ মতে চলা মানুহৰ সংখ্যা কম। এইটো ঈশ্বৰৰ ইচ্ছা আছে, মনত ৰাখিব। কিন্তু গুৰুজনে কৈছে, পৰৰ ধৰ্ম কৰি হিন্দু কিবা পদ আছে। তুমি পৰৰ ধৰ্মক হিংসা নকৰিবা, কৰিবা ভূতগত এয়া সকলো নচি, সকলোকে একে আত্মা বুলি ভাবি কৃপা কৰিবা। মানে হৈব সাংগচিত্ত সৰ্বধৰ্মত বচল এই ভাগৱতৰ ধৰ্ম জানা। আপোনালোকৰ লগত মোৰ ব্লাড ৰিলেশ্যন নহ'ব পাৰে, আত্ম ৰিলেশ্যন আছে। আপোনাৰ মোৰ চকুৰ আগত দেখা ভুলটো মই আঙুলিয়াই থৈ যাব লাগিব। এনেকৈ বেদৰ মতে দেই, মোৰ মতে নহয়। সত্য প্ৰিয় হিত, সঁচা কথা ক'ব লাগিব, শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব, আৰু মই কোৱা কথাটোৱে আপোনাৰ উপকাৰ কৰিব লাগিব। তেতিয়াহ'লে ভগৱানে মোক ভাল পাব। মই যদি চিপাহী গাঁৱৰ মানুহৰ লগত মোৰ কোনো সম্পৰ্ক নাই, যি কৰে কৰি থাকোঁ, এইবুলি যদি দেখিও ভুলটো যদি আঙুলিয়াই থৈ নাযাওঁ, মই বাচি যাব নোৱাৰিম। মই সেই ভুল কৰাজনৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব, মই তাৰ আধা পাপৰ অংশীদাৰ হ'ব লাগিব। তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য সেইখনে কৰে। আপুনি মোৰ পৰিয়াল নহয় বুলি ক'লে দেহ ধৰ্ম এৰি পেলাই নোপোৱাকৈ নাযাব, ঈশ্বৰে আপোনাক দুখী কৰিব। আত্মদৃষ্টিত আপোনাৰ মোৰ পাৰ্থক্য নাই। গতিকে মই দেখুৱাই মানে কৰি যাব লাগিব। গতিকে এই দৰ্শনেদি সৈতে আমাক ভাগৱতে নিয়মবিলাক কৈ আছে। গতিকে ঋষভে 100টা ল'ৰা নি ব্ৰহ্মাৱৰ্ত ৰাজ্যত মানে নি সেৱা কৰাইছে। ব্ৰহ্মাৱৰ্ত মানে য'ত ঋষি মুনিসকলে ব্ৰহ্মৰ আলোচনা কৰিছে। আজি এইখন ব্ৰহ্মাৱৰ্ত ৰাজ্য দেই। ইয়াত আমি অহাৰ পৰা এতিয়া যোৱালৈকে কেৱল ঈশ্বৰৰ কথা পাতি থাকিম।
এয়া ব্ৰহ্ম উত্তৰ ব্ৰহ্মৰ সম্পৰ্কে আমি পাতি আছো। গতিকে ইয়ালৈ যদি আপোনাৰ ল'ৰা ছোৱালীক সেৱা এটা কৰিবলৈ পঠিয়ায় তেতিয়াও বিনা ইয়ালৈ নাহি যদি আপুনি গংগা গয়া কাশীত গা ধুবলৈ যায় এতিয়া গাৰ মলিহে আঁতৰ হ'ব বুলি কৈছে। গংগা আদি পৰিযত তীৰ্থ নিৰন্তৰ কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰ। আজি তাৰিখত কোনোবাই যদি ইয়ালৈ নাহি গংগা গয়া কাশীত প্ৰায় খেলত গা ধুৱে গাৰ মলিহে আঁতৰ হ'ব, মনৰ মলি আঁতৰ নহয়। সাধুৰ সঙ্গে বাহিৰে ভিতৰে শুদ্ধি কৰে হেন সাধু সেৱা নকৰিব কোনো নৰে। আজিৰ যদি ইয়ালৈ আপোনাৰ ল'ৰা ছোৱালী এটা সেৱা এটা কৰি আহা বুলি পঠিয়াই দিয়ে আপুনি মনত ৰাখিব কথা। এই তথ্য দি আছে, এই তথ্য নজনাৰ কাৰণে আজি আমাৰ মাজত সংঘাত হৈ আছে। আমি ভাগৱতৰ মতে ক'ব লাগিব, ভাগৱতৰ মতে আমি মানে কথাখিনি বুজিব লাগিব, আনৰ মতে নহয়। আনৰ মতে নহয়। আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে, মোৰ মতটো আপোনাৰ গ্ৰহণযোগ্য, কিন্তু ভাগৱতৰ মত সাৰ্বজনীন। সকলোৱে ভাগৱতৰ মতে যাতে আমি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে গুৰুত্ব দিব লাগিব। কৈছে তেওঁলোক 100টা ল'ৰাক মানে সেৱা কৰাই কৈছে উপায়ত মই তোমালোকক এটা ভাল কথা ক'বৰ কাৰণে ইয়াত মাতি আনিছোঁ। মহস্কৰ সেৱা জানা মুকুতিৰ দ্বাৰ, স্ত্ৰীৰ সংগীৰ সংগীত নৰকে যাইবা, এই দুই গোটা কথা বন্ধৰ উত্তৰ হেন জানি সতৰে লৈব সম্পৰ্ক। যে এই ধৰণে যদি তোমালোকে মহন্তৰ সেৱা কৰা মুক্তি দুৱাৰখন খোলা হ'ব। যদি স্ত্ৰীৰ সংগ লোৱা তোমালোক নৰকলৈ যাব। আমাৰ এতিয়া ইয়াত সেই স্ত্ৰী শব্দ পঞ্চম স্কন্ধ ভাগৱতত চাব দেই। পঞ্চম স্কন্ধ ভাগৱত ঋষভ প্ৰভু অৱতাৰী ভগৱন্তই কোৱা মুখৰ বাক্যটো যদি আমি পোনপটীয়া অৰ্থ যদি সমাজত ব্যাখ্যা কৰোঁ, হে ৰাজোৱা ভগৱানে মানে ঋষভ প্ৰভুৱে কৈছে যে মহন্তৰ সেৱা কৰিলে মুক্তি দুৱাৰ খোলা হ'ব, কিন্তু স্ত্ৰীৰ সংগ ল'লে নৰকলৈ যাব লাগিব। গতিকে আমি স্ত্ৰীৰ সংগৰ পৰা আঁতৰি থাকিব লাগিব। এতিয়া আমি সাধাৰণতে সামগ্ৰিকভাৱে মতা মানুহক পুৰুষ বুলি কওঁ, মাইকী মানুহক স্ত্ৰী বুলি কওঁ, কিন্তু ইয়াত ভাগৱতত প্ৰভু ভগৱন্তই এই স্ত্ৰী শব্দটো আমি ভবা মানে মাইকী মানুহৰ অৰ্থত ব্যৱহাৰ কৰা নাই। ইয়াত স্ত্ৰী শব্দটোৱে দেহক বুজাইছে দেই, মনত ৰাখিব। দেহ স্ত্ৰী, দেহ প্ৰকৃতি, দেহ দ্বাৰকা, দেহ ভাৰ্যা, দেহ মানে গৃহ। বিভিন্ন পদবন্ধে দেহৰ অৰ্থ বেলেগ বেলেগ কৰি থাকে। গতিকে ইয়াক দ্বাৰকা বুলি কয়, ইয়াক পৃথিৱী বুলি কয়, ইয়াক গৃহ বুলি কয়, ইয়াক স্ত্ৰী বুলি কয়, ইয়াক প্ৰকৃতি বুলি কয়। মতা মানুহে হওক বা মাইকী মানুহে হওক যদি এই দেহৰ মোহত থাকে সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে, কিয়নো দেহটো অনিত্য অশাশ্বত। দেহ আজি আছে কালি নাই। যে দেহৰ ধৰ্ম লোৱাবিলাক সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব। যে আমি কি ধৰ্ম ল'ব লাগিব? আত্মাৰ ধৰ্ম। আত্মাৰ ধৰ্ম এই তত্ত্ব নাজানিলে আমাৰ কেতিয়াবা ভাগৱতৰ ব্যাখ্যাই বহুত গণ্ডগোল লগাই দিব। তেনেকুৱা বহুত আছে পাজল লগা শব্দ, কেতিয়াবা সময় পালে আমি আলোচনা কৰিম। গতিকে আমাৰ ভাগৱতৰ ব্যাখ্যাবিলাক 5 প্ৰকাৰ মই কৈ দিছোঁ: শব্দাধিক, পদাধিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। এই 5টা প্ৰকাৰে যদি ব্যাখ্যা কৰিব নাজানে ভাগৱতৰ ব্যাখ্যাই আমাৰ সমাজত সংঘাত নমাই আনিব, বিশৃংখল নমাই আনিব। গতিকে মহাপুৰুষ শংকৰদেৱে এই 5টা দিশেৰে আমাক কি কৰিছে? ভাগৱতৰ মাজেদি আমাক জ্ঞান দিবৰ কাৰণে প্ৰয়াস কৰি আছে। এই তথ্য আমি জানিব লাগিব। তাৰপিছত কৈছে কৃষ্ণকেহে পুজিবো, কৃষ্ণকেহে ভজিবো, কৃষ্ণৰ দৈবো গুণনাম। এই সত্য কৰি মনে অনন্ত কণ্ডলী ভৰে, নিৰন্তৰে বোলা ৰামৰ নাম। আমাৰ সামৰণি বোলা হৰি হৰি, বোলা ৰামৰ নাম। এই দুটা শব্দৰে সামৰণি। হৰি মানে হৰতি পাপ ইতি হৰি। আমাৰ ঈশ্বৰৰ হৰি নামৰ দুটা আখৰ যদি আমাৰ মুখৰ আগত থাকে, জিভাৰ আগত থাকে, আমি গংগা গয়া কাশীলৈ যাব নালাগে বুলি কৈছে। হৰি নামৰ ইটো দুগুটি অক্ষৰ জিভা অগ্ৰে থাকে যাৰ, গংগা গয়া কাশী প্ৰয়াগ সেইটোতো যাইবাক নালাগে। ৰাম নামত ৰমণ কৰিব, চৈতন্য কৰি ৰাখিব। আমাৰ বেলেগ কৈছে ৰাম ঐতি ৰাম ঐতি ৰাম ঐতি বদন্তি যে সৰ্বদা, তেইসং ভক্তি স মুক্তি স ভবিষ্যতি না সংশয়। বেলেগ কৈছে, ভগৱানে কৈছে তুমি নাম বুলিবলৈ অভ্যাস কৰা। You have to keep the practice of remembrance, নাম স্মরণ, every day, every hour, rather every second. 24 ঘণ্টাত 1 সেকেন্ড হলো ভগৱানৰ 1000টা নামৰ পৰা এটা নাম ল'বলৈ আমি অভ্যাস কৰিবলৈ কৈছে। When a strong habit is formed by unceasing practice throughout the period of life, then it will be easy to remember God at the time of the death. আমি যে আজি ভাগৱত শুনিছো, ই কেতিয়া সহায় কৰিব? মৰিবৰ দিনা।
জং জং অবিস্মরণ ভাবং তেজতে কন্তে কলে বরং তুমি বইটি কন্তে সদাত ভাব ভাবিত আমি যাবৰ সময় যি ভাৱনা লৈ যাব ভাৱনাৰ অনুকূল জন্মটো ঈশ্বৰ জন্ম ধাৰণ কৰে সেইকাৰণে গুৰুজনে আমাক কৈছে মুখে বোলা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ আমি যাবৰ সময়ত ৰাম নামটো মুখত আহিব লাগিব আৰু হৃদয়ৰ ৰূপটো আহিব লাগিব তাৰ কাৰণে 12 বছৰ বয়সত ল'ৰা-ছোৱালীক শৰণ দিব আপোনালোকে শৰণ অনবৰতে ভজন দিব শৰণে নাম দিব ভজনে ৰূপ দিব আজি আমাৰ বহুত মানুহে শৰণ নললে বুৱাৰীকৰ হাতে বহু খাবলৈ নেখায় ভকতে নেখায় কাৰণে শৰণটো দিয়ে কিন্তু মানে অনুশীলন নকৰে ভজন লবলৈ ভয় কৰে কিয় শৰণতে ইমান নিয়ম নীতি ভজনতো আৰু আছে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ মানুহৰ ডাঙৰ ভয়টো হৈছে ভাল মানুহ হ'বলৈ শৰণ ভজন ললে বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্যবিলাক বাদ দি দিব লাগিব বেয়াবিলাক বাদ দিলে ভাল হৈ যায় ভাল হোৱাৰ ভয়তে এতিয়া বহুতে ভজন নলয় কাৰোবাৰ যদি হেতু ভয় আছে আজি এই বলে আপোনালোকে ভজন নোলোৱাকে পূৰ্ব পুণ্যৰ ফলত টাইলছ দিয়া ঘৰ পকা ঘৰ দামী গাড়ী দামী পোছাক পিন্ধিব পাৰিব কিন্তু এই জন্মত ভজন নোলোৱাৰ কাৰণে আপুনি অহা যোৱা কৰি থাকিব পুনৰপি জন্ম পুনৰপি মৰণ মনত ৰাখিব কথা গতিকে আজিৰ দৰে অনুষ্ঠানলৈ আহি আমাৰ মুখত যাতে নামটো আহে অৰ্জুনক কৈছে মূৰ ভক্ত যিটো নোহে ভিন্ন আৰু ভুল মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল লোকে কোমৰ আৱৈ বোলে বুলা নাম হৰি তাকো নুবুলিয়া মৰৈ আয়ৈ বাপনি আজিৰ দৰে যদি ল'ৰা-ছোৱালীক আমি অনুষ্ঠানলৈ নপঠাওঁ আমি যদি নাহো ঈশ্বৰৰ নাম যদি নকওঁ নাগাওঁ আমি যাবৰ সময়ত কোনোবাই যদি কয় কৃষ্ণ বুলি কোৱা নহ'ব আয়ৈ কোবাই বুলি আছিল গতিকে মৰিবৰ সময়ত যাতে মুখত নাম আৰু হৃদয়ৰ ৰূপটো হয় আমাৰ পুৰঞ্জন ৰজাই চৈত্ৰস্কন্ধৰ এটা কাহিনী দেখুৱাইছে পুৰঞ্জন ৰজাই মৰিব সময়ত ঈশ্বৰৰ নামটো ঠাই ভৈৰৱৰ নাম কৰিলে ঈশ্বৰৰ ৰূপটো ঠাই ভৈৰৱৰ ৰূপটো চিন্তা কৰিলে মুখখন এনেকুৱা কাণখন এনেকুৱা নাকটো এনেকুৱা ইমান দিন খুৱাই পিন্ধাই আছিলো আৰু আজি যাওঁগে এখন কোনে পিন্ধাব কোনে পিন্ধাব মৰিবাৰ বেলা যাব চিন্তি মৰৈ নৰ উপজিয়া পাই পাছে সেই ক'লে পুৰঞ্জনে স্ত্ৰীৰ ৰূপ চিন্তিয়া মনত স্ত্ৰী হুয়া উপজিলে ভ্ৰ সংসাৰ পুৰঞ্জন ৰজাই মৰিব সময়ত ভৈৰৱৰ ৰূপটো চিন্তা কৰি নামটো কৈ পেলাই মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব লাগে কাৰোবাৰ যদি উলট পালট হ'বলৈ মন আছে এইবাৰী খাব লাগিব জ্বৰ ঘৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা হ'ব লগা মহাপুৰুষ মাধৱদেৱে বিজ্ঞানসন্মত তথ্য এটা মোক দিছে ৰত্নাৱলী কি বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি বাঁহত সোমাই দিয়ে বাঘ পৰুৱা মানে কুমাৰণীয়ে নিজে পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি বাঁহত সোমাই দিয়ে আৰু বাঁহটোৰ ওচৰত কোনকোনাই থাকে ভিতৰৰ কুকুৰা মকৰা ফৰিংটোৱে ই এতিয়া মোক মাৰিব ই এতিয়া মোক বান্ধিব খাব বুলি ভয়তে ভয় কৰি থাকে যেন বাঘ পৰুৱা ধৰিয়া পোকা তত নামাৰি জীৱনতে আমি থয় বাহুত বাঘ পৰুৱাক পোকে চিং দিয়া ভয়ত তাহাৰৰ স্বৰূপ পাই সেই কৰি গতিকে বাঘ পৰুৱাটোক ৰাতি দিনে চিন্তা কৰি থাকোঁতে সি বাঘ পৰুৱালৈ তাৰ শেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হৈ যায় এই মতে জীৱা তাক চিং দিয়া থাকয় তাহাৰৰ স্বৰূপ কিন্তু অৱশ্যে পাব গতিকে আমি ভাগৱতৰ পৰা এই তথ্যখিনি ল'ব লাগিব এতিয়া আমাৰ বহুত পিতৃ মাতৃ বহুত মানুহৰ মনত এটা বদ্ধমূল ধাৰণা আছে লোকবিশ্বাস জনবিশ্বাস আছে যিটোৰ কাৰণে আমি শাস্ত্ৰ ভাগত পঢ়িও তাৰ পৰা নিজক আঁতৰাই আনিবলৈ সক্ষম হোৱা নাই যেনে আমাৰ বহুত পিতৃ মাতৃৰ মনত এটা ধাৰণা আছে ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ তেওঁলোকৰ শক্তি কেনেকৈ হ'ব মগজ কেনেকৈ হ'ব পঢ়া শুনা কেনেকৈ কৰিব পাৰিব নাই মাছ মাংস ডিম খুৱাবই লাগিব এইটো আমাৰ বহুতৰ বৰ্ধমূল ধাৰণা মনত ৰাখিব কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কৈছে কি বুলি what protein you will get from fish and flesh you will get more protein from homemade ghee and vegetables আপুনি মাছ মাংস ডিম খাই শৰীৰত যিটো প্ৰটিন পাব তাতকৈ ঘৰত বনোৱা ঘি আৰু শাক পাচলি খালে অধিক প্ৰটিন পাব fish and flesh spread disease only মাছ মাংসই শৰীৰলৈ আমাৰ বেমাৰৰ বীজাণু কঢ়িয়াই আপোনালোকক মই 7 দিন সময় দিছো প্ৰমাণ কৰি চাব যে 7 দিন আপোনালোকে পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক ল'ৰা ছোৱালীক খুৱাই থাকক 7 দিনৰ পিছত দেহৰ খবৰ ল'ব গম পাই যাব বদ হজম গেছ বিষ ইত্যাদি ইত্যাদি কিন্তু নিৰামিষ গোটেই বছৰ খাওক একো নহয় আৰু প্ৰকৃতি জগতলৈ চালে তাৰ উত্তৰ পাম যে বাঘ সিংহ মাংস খায় হাতী তৃণভোজী আয়ু কাৰ বেছি হাতী ধৈৰ্য কাৰ বেছি হাতী গতিকে যদি এইটো প্ৰকৃতি জগতৰ ক্ষেত্ৰত যদি প্ৰযোজ্য হয় আমাৰ ক্ষেত্ৰত নহ'ব নেকি এই কথা আমি উপলব্ধি কৰিব লাগিব
উপলব্ধিহে সংস্কাৰ কৰে দেই। যাৰ উপলব্ধি নাই সি যেচেতে, সি যেনে আছে তেনেই থাকিব। যিমান ভাগৱত শুনক, যিমান পঢ়ক, তাৰ কোনো পৰিৱৰ্তন নহ'ব। সেইকাৰণে আমাৰ উপলব্ধি কৰিব লাগিব। গতিকে আমি যাবৰ সময়ত যাতে আমাৰ সেইকাৰণে কিছুমান মানুহে আজি তাৰিখলৈকে যদি খাই আছে, মই ভাগৱত আৰু গীতাৰ মাধ্যমেদি আহ্বান জনাম যে আপোনালোকে খালিৰ পৰা এৰি দিব নালাগে। কিন্তু খাওঁতে আপোনাৰ হৃদয়ত থকা যিজনে আপোনাৰ মনৰ কামনা পূৰণ কৰে, সমস্ত ভোটৰে মই আছো হৃদয়ত। কি কাৰণে? যাদৃশী ভাৱনা দিছ সিদ্ধি ভগৱতী তাদৃশী। আপুনি যেনেকৈ ভাবে আপোনাৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে ভগৱন্ত প্ৰত্যেকৰ হৃদয়তে আছে। আপুনি মাত্ৰ খাওঁতে ক'বলৈ নাপাহৰিব, প্ৰভু এৰিব পাৰিলে ভাল হয়। খাইছে আৰু কিন্তু কথাটো তেওঁক জনাই থাকক, প্ৰভু এৰিব পাৰিলে ভাল হয়। মই আপোনাক এমাহ সময় দিছো, হাৰ্ট এণ্ড সোল আন্তৰিকতাৰে কথাটো উপলব্ধি কৰি যদি ভগৱানক এই কথাটো নিবেদন কৰে, এমাহৰ পিছত আপোনাৰ মাছ মাংস ডিম খোৱাৰ হেঁপাহটো শেষ কৰিব, নাইকিয়া কৰিব। তাকে নকৰি যদি যোৱাৰ সময়লৈকে আপুনি যদি মাছ মাংস ডিমৰ যদি হেঁপাহ এৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ কি হ'ব? কিছুমান বুঢ়া বুঢ়ী ল'ৰা ছোৱালীয়ে সোধে, দেউতা কি খাব মন গৈছে, মা কি খাব মন গৈছে, বহুত উপায় ৰুচি অনুসৰি কোনোবাই কয় পাৰ মাংস, কোনোবাই কয় হাঁহৰ মাংস, কোনোবাই কয় খাচী মাংস, ইত্যাদি ইত্যাদি। আপুনি যদি যাবৰ সময়লৈকে সেই ভাৱ নেৰে, তেতিয়া আপোনাৰ ক'ত থ'ব? জং জং অবিস্মৰণ ভাৱ তেজতে অন্তে কলেবৰণ তুমি কি কন্তি সদাত ভাৱ ভাবিতি। তোমাক মানুহৰ জন্ম দিছিলো হিংসা ধৰ্ম এৰি মুক্তি হৈ মোৰ ঠাইলৈ আহিব কাৰণে। তুমি বাঘ সিংহৰ দৰে যোৱাৰ সময়লৈকে হেঁপাহ কৰিব নোৱাৰে। এবাৰ জেগা দি দিছো আৰু যিমান মনত ৰাখিব দেই, ভগৱানে কৈছে কিন্তু যিটোজনে প্ৰাণীৰ দ্ৰোহক আচৰে কাটি মাৰি আপোনাৰো প্ৰাণ তৃপ্তি কৰে, মৰিয়া নৰক ভুন্দে অসুৰ জুনি পায়, পাছে ব্যাঘ্ৰ সৰ্প বিয়া সুৰে মাংস খায়। আমি মানুহৰ জন্ম পাই যদি বাঘ সিংহৰ দৰে যদি শেষলৈকে যদি খোৱাৰ হেঁপাহটো এৰিব নোৱাৰো, আপুনি মই গৈ বাঘ সিংহ হ'ব লাগিব। কিন্তু আমি 30 লক্ষ বাৰ বাঘ সিংহ হৈ আহিছো, মনত ৰাখিব। 300 লক্ষ পশুৰ নাম, বিভিন্ন জীৱ জন্তু হৈ আছে। 84 নৰক অতিবাহিত কৰিহে মানুহ জন্ম পাইছে। মানুহ জন্ম পালেহে আজিৰ দৰে ঈশ্বৰ ভক্তি কৰি জীৱ মুক্তি পাব পাৰে, অন্য জীৱই নোৱাৰে। অন্য জীৱবিলাকে মানুহ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। অনুমু পকালে ফল দিবিক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তুক খুৱাইছে, মানুহক খুৱাইছে, উপকাৰ কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। কোনো প্ৰকাৰে দুগ্ধি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই উপকাৰ কৰি আছে। কি লাগে? মানুহৰ জন্ম লাগে। কোনো প্ৰকাৰে বহন্তি নদ্যা, নদীবিলাকে অহৰহ বৈ আছে, পৰ উপকাৰ কৰি। কি লাগে? মানুহ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে অহৰ্নিশে চিন্তা কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলে ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। অতহি দেৱ ইচ্ছন্তি জন্ম ভাৰত ভূতলি। এই ভাৰত ভূমিত যদি মানুহৰ জন্ম পায়, আজিৰ দৰে ভক্তি কৰি জীৱন মুক্তি পাব পাৰে। স্বৰ্গত বস্তুবাদ ভোগবাদ আছে, ভক্তিবাদ নাই। সেইকাৰণে দেৱতাসকলেও এই পৃথিৱীত জন্মগ্ৰহণ কৰিব পাৰে। মহাপুৰুষ শংকৰদেৱে প্ৰধানকৈ পৃথিৱীৰ এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহক 4 ধন্যৰ পাত্ৰ বুলি কৈ গৈছে দেই। ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিকে, ধন্য ধন্য ৰাম নাম। আমি 3টা ধন্য অতিক্ৰম কৰিলো। কলি যুগত ভাৰতবৰ্ষত নৰ দেহা পালো, আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিলে। এতিয়া 4 নম্বৰ ধন্যটো আমি কৰিব লাগে, ৰাম নাম ল'ব লাগে, বাছ আমাৰ জীৱন গতি পাব। এতিয়া আমাৰ বহুতে প্ৰশ্ন কৰে যে আমাৰ পৃথিৱীৰ ভিতৰত যদি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা সকল যদি 4 ধন্য পাত্ৰ হয়, প্ৰগতিশীল ৰাছিয়া, আমেৰিকা, জাপান, ইংলেণ্ডত জন্মগ্ৰহণ কৰাখিনি দুৰ্ভগীয়া নেকি? মহাপুৰুষ শংকৰদেৱে তাৰ উত্তৰ দি থৈ গৈছে, আতবিনে আনভূমি যতেক আশ্ৰয়, ভূগৰেখে দেশ বুলি জানিবা নিশ্চয়। ভাৰতবৰ্ষৰ বাদে পৃথিৱীৰ যিমানবিলাক প্ৰগতি দেশ আছে, প্ৰগতিশীল দেশ আছে, চব ভোগবাদী বস্তুবাদী। ভক্তিবাদ কেৱল ভাৰতত আছে, মনত ৰাখিব কথা। গতিকে আমি ভাৰতত নৰতন পাই পেলাই যাতে আমি যদি ঈশ্বৰৰ ভক্তি নকৰো, তেতিয়াহ'লে আহিপনা গণনা খাবৰি কাছে আকৌ আমি দৌৰ্তীৰ্ণ কিলা হৈ গ'লে। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে ভুইবা বাই তীৰ্ণ কৰিলা। গতিকে আমাৰ কৰ্মৰ ফলে
আমাক ঘূৰাই থাকিব। চক্ৰবত পৰিৱৰ্তন দে দুখামানি সুখ আৰু দুখটো কাৰো কাৰণে স্থায়ী নহয়। মাধৱ আৰু মায়াৰ কমনে পাবে অন্ত, অসহ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা কবে মায়া, ইলেকতে অন্তৰে মেঘৰ যেন চাই। আকাশত ডাৱৰ বতাহে কোন সময়ত তেৰি উৰাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আমাৰ জীৱনলৈ কেতিয়া কৰ্ম দুখত পদুম ফুল ফুলিব, কেতিয়া আকৌ কলীয়া ডাৱৰ নামিব তাৰ সিদ্ধান্ত নাই। গতিকে এইটো সুখ দুখটো মায়া। কিন্তু আপুনি যদি 5 জনৰ ভিতৰত এজন হ'ব পাৰে, মানুহেতো হিংসা কৰি নোৱাৰে, ভগৱানেও আপোনাক সুৰক্ষিত কৰিব। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু এইকেইজনৰ ভিতৰত যদি এজন হ'ব পাৰে, আপোনাক মানুহে হিংসা কৰিব নোৱাৰে, স্বয়ং ভগৱানেও সুৰক্ষিত কৰিব। সেইকাৰণে আমি ভক্তিৰ মাজেদি জীৱনটো যাতে সাৰ্থক কৰিব পাৰোঁ, ভাগৱতে তাৰ তত্ত্ব দি আছে। সেইখিনি আমি ইয়ালৈকে কলো। ইয়াৰ পৰৱৰ্তী